প্ৰতিটো কাহিনীয়ে কিবা এটা কৈ যায়। আহকচোন চাওঁ আজিৰ কাহিনীয়েনো কি কয়। আজিৰ কাহিনী হৈছে নাক দীঘল এজনী বুঢ়ী আৰু ৰাজকুমাৰী। আজিৰ পৰা বহু দিনৰ আগৰ কথা। এখন ৰাজ্যত এজন ৰজা আছিল। ৰজাজন বৰ দয়ালু আছিল। ৰাজ্যৰ সকলো প্ৰজাকে বৰ দয়া কৰিছিল। মহাৰাজৰ এজনী ধুনীয়া বৰ মৰমৰ জীয়েক আছিল। তাইৰ নাম ৰূপালী। সি বৰ অহংকাৰী আৰু বৰ খঙাল স্বভাৱৰ আছিল। ৰাজকুমাৰীয়ে তাৰ দেহৰ সৌন্দৰ্য আৰু ৰূপ গুণৰ বাবে বৰ অহংকাৰ কৰিছিল আৰু ৰাজকুমাৰীৰ খঙাল স্বভাৱটোৰ বাবে ৰাজসভাৰ সকলো ব্যক্তিয়ে বৰ ভয় খাইছিল। ইফালে মহাৰাজে ৰাজকুমাৰীৰ অহংকাৰী আৰু খঙাল স্বভাৱটোৰ বাবে বৰ চিন্তাত পৰিছিল। ৰাজকুমাৰী ৰূপালীৰ এজনী প্ৰিয় বান্ধৱী আছিল আৰু তাইৰ নাম ৰশ্মি। বান্ধৱী ৰশ্মিয়ে ৰাজকুমাৰী ৰূপালীৰ স্বভাৱৰ একেবাৰে বিপৰীত। সি বৰ দয়ালু আৰু সি প্ৰতিটো কামে বৰ ভাবি চিন্তি কৰে। এদিনাখন ৰাজকুমাৰী ৰূপালীয়ে তাৰ বান্ধৱী ৰশ্মিক ফুৰিবলৈ বুলি লগ ধৰিলে। ৰশ্মিয়ে নেযাওঁ বুলি ভাবিছিল যদিও ৰাজকুমাৰীয়ে হয়তো কিবা কাৰণত বেয়া পায় বুলি যাবলৈ মান্তি হল। সেইদিনাখন ৰাজকুমাৰীয়ে তাৰ বান্ধৱী ৰশ্মিৰ সৈতে এখন হাবিত ফুৰিবলৈ গল। বুজিছানে বান্ধৱী ৰশ্মি, মোৰ একেবোৰ ঠাইতে ফুৰি ফুৰি বৰ আমনি লগা হৈছে অ। আজি নহলে বেলেগ এফালে ফুৰিবলৈ যাওঁ ব'লা। আহা 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 বান্ধৱী, আজি আমি বেলেগ এফালে ফুৰিবলৈ যাওঁ। একোকে কবই নেপালো দেখোন, বান্ধৱীয়ে গুচিয়ে গল। এইখিনি দেখোন বৰ ধুনীয়া ঠাই দেখোন। আগলৈ চাগে আৰু ধুনীয়া ধুনীয়া ঠাই আছে। যাওঁ, আগলৈকে যাওঁ। আহি আহি দেখোন এয়া মই ক'ত পালোহি। আৰু কোনফালে পাইছো মই গমেই নোপোৱা হলো দেখোন। যাওঁ, এইফালে গৈ চাওঁচোন। মোৰ বান্ধৱী দেখোন ইমান ঘপককৈ ক'ত নোহোৱা হল। ইমানকৈ বিচাৰি ফুৰিছো, বিচাৰিও পোৱা নাই দেখোন। ইয়াত দেখোন এজনী কুৎসিত বুঢ়ীক লগ পাইছো। ইয়াকে সুধি চাচোন কোনফালেনো যাব লাগে। ঐ বুঢ়ী, তুমি এই হাবিখনৰ বিষয়ে ভালকে জানানে? যদি জানা কোৱা, কোন ফালৰ পৰা গলে মই হাবিখনৰ পৰা ওলাব পাৰিম? বুজিছ মাজনী, মোৰ বৰ ভোক লাগিছে। মোক গছৰ পৰা কিবা এটা খাবলৈ ছিঙি দিয়াচোন, মই সকলো কম। ঐ বুঢ়ী, তুমি কি মোক তোমাৰ দাখি পাইছা? তোমাক মই ফল ছিঙি দিবলৈ? সোনকালে কোৱা, এই হাবিখনৰ পৰা মই কেনেকৈ ওলাব পাৰিম? নহলে তোমাৰ মই এই দীঘল নাকটো ছিঙি পেলাম। কি কলি অহংকাৰী ছোৱালী? কি তোৰ ইমান সাহস? ৰহ তোৰো মোৰ দৰে দীঘল নাক হৈ পৰক। বছ, আৰুনো কি আছিল? সেই নাক দীঘল বুঢ়ীজনীৰ নাকটোৰ দৰেই ৰাজকুমাৰীৰ নাকটো দীঘল হৈ পৰিলে আৰু ভয়ে ভয়ে এয়ানো কি হল বুলি কান্দিব ধৰিলে। এয়া মোৰ নাকটো কি হল? আৰু ইফালে বান্ধৱী ৰশ্মিয়ে ৰাজকুমাৰীক বিচাৰি ফুৰোতে সেই নাক দীঘল বুঢ়ীগৰাকীক পুনৰ লগ পালে। মাজনী, মোৰ বৰ ভোক লাগিছে। গছৰ পৰা পকি থকা ফল এটা ছিঙি দেচোন মোক খাবলৈ, মোৰ বৰ ভোক লাগিছে। হয় নেকি আইতা? আপোনাৰ বৰ ভোক লাগিছে? ৰব মই চাইছো। মাজনী, সৰু গছজোপাত ফলবোৰ পকি আছে, তাৰ পৰা মোক খাবলৈ ফল এটা ছিঙি দিয়া। ৰব আইতা, মই এতিয়া আনিছোগৈ। মাজনী, মোৰ বৰ ভোক লাগিছে। এয়া লওক আইতা, এইটো খাওক। বছ, এয়া যে কি এক চমৎকাৰ। ৰশ্মিয়ে দিয়া সেই ফলটো নাক দীঘল বুঢ়ীজনী খোৱাৰ লগে লগে এজনী পৰিলৈ ৰূপান্তৰিত হল। এয়া মই কি দেখিছো? মোৰ দুচকুৰে বিশ্বাস হোৱা নাই। এয়া মানে কেনেকৈ? কম, মই সকলো কম, শুনা।
মই এজনী বনৰ পৰী আছিলো আৰু এই বনত তপস্যা কৰা ঋষিজনক বৰ হাঁহিছিলো। মই হহাত মোক ঋষিজনে অভিশাপ দিলে যে এজনী কুৎসিত নাক দীঘল বুঢ়ী হবলৈ। তেতিয়াৰে পৰা মই তেনেকৈ ঘূৰি ফুৰিছিলো। আৰু তুমি এজনী বৰ দয়ালু ছোৱালী, সেইকাৰণে মই তোমাৰ হাতেৰে দিয়া ফলটো খাই মই মোৰ হাওপাতৰ পৰা মুক্তি পালো। বনপৰী, মই তোমাৰ কথাটো শুনি সঁচাকে বৰ দুখ পালো। আৰু বনপৰী, মই মোৰ বান্ধৱীক বিচাৰি ফুৰিছো আৰু আমি এই হাবিখনত হেৰাই পৰিলো। আৰু এতিয়া অনুগ্ৰহ কৰি কওকচোন, মই মোৰ বান্ধৱীক কোনফালে গলে লগ পাম আৰু আমি এই হাবিখনৰ পৰা কেনেকৈ ওলাব পাৰিম? ৰবা, তুমি চিন্তা নকৰিবা, মই তোমাক এটা উপহাৰ দিম। এইয়া লোৱা, মই তোমাক এটা যাদুকৰী পুতলা উপহাৰ দিছো। আৰু এই পুতলাটোৱে তোমাক তোমাৰ বান্ধৱীক লগ পোৱাত সহায় কৰিব, লগতে তোমাৰ এটা মনৰ ইচ্ছাও পূৰণ কৰিব। আজি মই তোমাৰ কাৰণে মুক্তি পালো আৰু এতিয়া মই যাওঁ আৰু কেতিয়াবা পুনৰ আকৌ লগ পাম। ৰশ্মিয়ে যাদুকৰী পুতলাটো পাই পুতলাটোৱে যেনেকৈ ৰাস্তা দেখুৱাই গৈছে তেনেকৈয়ে গৈ থাকিব ধৰিলে। আৰু তেনেকৈ আহি আহি এঠাইত ৰাজকুমাৰীক লগ পালেহি। বান্ধৱী, তুমি এইখিনি আছাহি আৰু কিয় কান্দি আছা? কি বান্ধৱী, মই এয়া কি দেখিছো? তোমাৰ নাকটো কি হল? বুজিছা মোৰ বান্ধৱী, মই হাবিৰ মাজত এজনী কুৎসিত নাক দীঘল বুঢ়ীক লগ পাইছিলো আৰু মই সেই বুঢ়ীজনীক বৰ খঙেৰে কৈছিলো বান্ধৱী, সেইকাৰণে মোক এই বুঢ়ীজনীয়ে নাক দীঘল হবলৈ হাওপাত দি থৈ গল। অ বান্ধৱী, সেই নাক দীঘল বুঢ়ীজনীটো ময়ো লগ পাইছো। তাই দেখোন মোক এটি যাদুকৰী পুতলা উপহাৰ দি থৈ গল আৰু মই এই যাদুকৰী পুতলাটোৰ সহায়তে তোমাৰ কাষ পাইছোহি। ৰবা বান্ধৱী, তুমি একো চিন্তা নকৰিবা, এই যাদুকৰী পুতলাটোৰ সহায়তে তোমাৰ নাকটো মই আকৌ আগৰ দৰে কৰি দিম। চোৱা বান্ধৱী, তোমাৰ নাকটো আকৌ আগৰ দৰে হৈ পৰিলে। বুজিছা বান্ধৱী, মই যে কিমান অহংকাৰী মই আজি ভালকৈ উপলব্ধি কৰিলো। মই যে হাবিৰ মাজত লগ পোৱা বুঢ়ীজনীক বৰ অহংকাৰ কৰিছিলো আৰু মই বৰ খঙত কৈছিলো। আজিৰ পৰা মই এনে কেতিয়াও নকৰো বান্ধৱী, আজিৰ পৰা মই এনে কেতিয়াও নকৰো। সেইদিনাখন ৰাজকুমাৰী ৰূপালীয়ে সেই নাক দীঘল বুঢ়ীজনীৰ পৰা এটা ভাল শিক্ষা পালে যে নিজৰ দেহৰ সৌন্দৰ্যক লৈ কেতিয়াও অহংকাৰ কৰিব নাপায়। আৰু সেইদিনাখনৰে পৰা ৰাজকুমাৰী ৰূপালীয়ে তাৰ অহংকাৰ আৰু খং সকলো ত্যাগ কৰিলে। দৰ্শকসকল, আপোনালোকে যদি ভিডিঅ'সমূহ চাই ভাল পাইছে এটাকৈ লাইক কৰিব, কমেণ্ট কৰিব আৰু আপোনাৰ আপোনজনলৈও ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব। আৰু যদি কোনোবা চেনেললৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। তেতিয়া আহিবলগীয়া নতুন ধুনীয়া ভিডিঅ'সমূহ আগতীয়াকৈ চাবলৈ পাব। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু এটা অন্য ধুনীয়া ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে।